ডিডিৰ সৈতে সলনি হৈছে ভাৰতৰ সন্মান। বিশ্বাসৰ খুঁটাৰে আশাৰ সপোনক আকৌ বান্ধি লওঁ আহক। খেতিৰ পৰা বজাৰলৈকে এক যাত্ৰা একেলগে কৰোঁ আহক। আহক আমি একেলগে জয় জৱান জয় বিজ্ঞান জয় কিষাণৰ পৰা জয় অনুসন্ধানলৈ যাত্ৰা কৰোঁ। আৰম্ভ কৰোঁ আহক আপোনালোকৰ প্ৰিয় অনুষ্ঠান কৃষি চৌপাল। আৰম্ভণিতে আপোনালোকৰ এটা বিশাল হাততালিৰে আৰম্ভ কৰোঁ। আমাৰ দেশৰ আটাইতকৈ দূৰদৰ্শী নেতা আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক বেক টু বেচিক্স নামৰ মন্ত্ৰ এটা দিলে। শূন্য বাজেট খেতিৰ কথা ক'লে। তেখেতে প্ৰাকৃতিক কৃষিৰ বিষয়ে এক নতুন সজাগতাৰ সৃষ্টি কৰিছিল, য'ত তেখেতে কৃষকসকলে ইয়াৰ পৰা কেনেদৰে উপকৃত হ'ব পাৰে সেই বিষয়ে কৈছিল। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম প্ৰাকৃতিক কৃষিৰ উপকাৰিতাৰ বিষয়ে। এই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ আমি ইয়াত হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ এই গুৰুকুলত গোট খাইছোঁ আৰু ইয়াত প্ৰাকৃতিক কৃষিৰ বিষয়ে আমাৰ বিশেষজ্ঞসকলে আপোনালোকক বুজাব। ইয়াতেই কুৰুক্ষেত্ৰত মহাভাৰতৰ যুদ্ধ হৈছিল। কুৰুক্ষেত্ৰ য'ত মনু ঋষিয়ে মনুস্মৃতি ৰচনা কৰিছিল। ইয়াত কুৰুক্ষেত্ৰত বাসমতী ধান প্ৰচুৰ পৰিমাণে উৎপাদন হয় আৰু কোৱা হয় যে যদি আপুনি আমাৰ সমগ্ৰ ঐতিহ্যক এখন চালিৰ তলত চাব বিচাৰে তেন্তে কুৰুক্ষেত্ৰলৈ আহিব লাগে। গতিকে ভাগৱত গীতাৰ শিক্ষাক মনত ৰাখি এই ঐতিহাসিক স্থানৰ পৰাই এই যাত্ৰা আৰম্ভ কৰোঁ আহক। গীতাৰ জন্ম হোৱা ঠাইত কুৰুক্ষেত্ৰত কৃষি চৌপালৰ আৰম্ভণি কৰোঁ আহক বিজ্ঞানৰ পৰা কৃষকলৈ। শেহতীয়াকৈ প্ৰাকৃতিক কৃষিৰ বাবে এটা ৰাষ্ট্ৰীয় মিছন আৰম্ভ কৰা হৈছে। এই অভিযান কিছুমান অগ্ৰাধিকাৰ দিয়া অঞ্চলত আৰম্ভ কৰা হ'ব। ইয়াত গংগা নদীৰ 2 পৰা 5 কিলোমিটাৰ অঞ্চল, ৰাজ্যৰ সিদ্ধান্ত অনুসৰি প্ৰধান নদীৰ পথ অৱস্থিত জিলাসমূহ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাৰ বিক্ৰী অধিক হোৱা জিলা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। সাৰ বিক্ৰী কম হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জিলাসমূহৰ লগতে জনজাতীয় অঞ্চল আৰু জনজাতীয় উপ আঁচনিৰ অধীনত থকা জিলাসমূহকো ব্লকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ গ্ৰাম পঞ্চায়ত আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, প্ৰাথমিক কৃষি ঋণ সমিতি আৰু FPO সক্ৰিয় হৈ থকা অঞ্চলসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব। যিবোৰ অঞ্চলত প্ৰাকৃতিক কৃষি কৰি থকা কৃষক আছে সেইবোৰক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰতিখন নিৰ্বাচিত গ্ৰাম পঞ্চায়তত কমেও 125 জন কৃষকৰ সৈতে প্ৰায় 50 হেক্টৰ বহনক্ষম এলেকা প্ৰাকৃতিক কৃষি ক্লাষ্টাৰ হিচাপে গঢ়ি তোলা হ'ব। প্ৰতিটো ক্লাষ্টাৰত 2জন কৃষি সাক্ষী বা কমিউনিটি ৰিচোৰ্চ পাৰ্চন নিয়োগ কৰা হ'ব। কৃষক আৰু ATMA ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়া, FPO আৰু প্ৰাথমিক কৃষি ঋণ সমিতিৰ সদস্যসকলক একত্ৰিত কৰাৰ লগতে কৃষকসকলক প্ৰাকৃতিক কৃষি অনুশীলনত সহায় কৰিব। যদি অঞ্চলটোত কৃষি সাক্ষী নাথাকে তেন্তে যিকোনো প্ৰাকৃতিক খেতি কৰা কৃষকে কমিউনিটি ৰিচোৰ্চ পাৰ্চন হ'ব পাৰে। কৃষকসকলক প্ৰাকৃতিক কৃষি চৰ্চা কৰিবলৈ উৎসাহিত কৰিবলৈ উদগনি দিয়া হ'ব। প্ৰাকৃতিক কৃষি কৰা অধিক কৃষকক প্ৰশিক্ষণ দিয়া, পশুধন ৰক্ষণাবেক্ষণৰ ইনপুট প্ৰস্তুত কৰা, জৈৱ ইনপুট ৰিজৰ্ট কেন্দ্ৰৰ পৰা প্ৰাকৃতিক ইনপুট ক্ৰয় কৰিবলৈ জৈৱ ইনপুট প্ৰদান কৰাৰ বাবে মাহিলী 300 টকাৰ ইনচেণ্টিভ দিয়া হ'ব। ড্ৰাম আৰু কণ্টেইনাৰ আদি ক্ৰয় কৰিবলৈ এককালীন সহায় হিচাপে প্ৰতি বছৰে 400 টকা দিয়া হ'ব। আগ্ৰহী কৃষকসকলক NF মডেল প্ৰদৰ্শন ফাৰ্মত বিজ্ঞানী, ফাৰ্মাৰ মাষ্টাৰ ট্ৰেইনাৰ আৰু প্ৰাকৃতিক কৃষকৰ প্ৰতিটো ক্লাষ্টাৰত 125 জন কৃষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব, যাতে তেওঁলোকে প্ৰাকৃতিক কৃষি কাৰ্য আৰম্ভ কৰিব পাৰে। আপোনাক কওঁ যে
প্ৰাকৃতিক কৃষিজাত সামগ্ৰীৰ বিপণনৰ বাবে এটা সৰল কমিউনিটি চেণ্টাৰ প্ৰমাণপত্ৰ প্ৰণালী আৰু কমন ব্ৰেণ্ড সৃষ্টি কৰা হ'ব। গতিকে মই আশা কৰোঁ যে আপোনালোকে সকলোৱে গ্ৰাফিক চাই থকাৰ মাজতে প্ৰাকৃতিক কৃষিৰ বিষয়ে আপোনালোকৰ প্ৰশ্নবোৰ টুকি থৈছে বা লিখি থৈছে। এই সবিশেষবোৰ চৰকাৰে আপোনালোকক জনাব বিচাৰে আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই শ্ব'টোৰ জৰিয়তে আপোনালোকক একেখিনি কথাই গ্ৰাফিকভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে আহক আমি এতিয়া কৃষি চৌপালৰ অধিৱেশনলৈ আগবাঢ়ি যাওঁ আৰু আপোনালোকক আমাৰ বিশেষ অতিথিসকলৰ লগত চিনাকি কৰাই দিওঁ। আমাৰ প্ৰথম অধিৱেশনত দুগৰাকী অতি বিশেষ অতিথি আমাৰ সৈতে যোগ দিছে। আমাৰ লগত গুজৰাটৰ মাননীয় ৰাজ্যপাল আচাৰ্য দেৱব্ৰতজীক পাই আমি গৌৰৱান্বিত। মহাশয়, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ পৰৱৰ্তী বিশেষ অতিথি হৈছে হাৰিয়ানাৰ কৃষিমন্ত্ৰী শ্ৰী শ্যাম সিং ৰাণা। আপোনাক উষ্ম আদৰণি জনাইছোঁ। প্ৰথমেই মাননীয় ৰাজ্যপাল মহোদয়, মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। ছাৰ, প্ৰাকৃতিক কৃষি ৰাজ্যিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যিমানখিনি প্ৰচেষ্টা চলি আছে তাৰ কথা আমি কথা পাতিম, কিন্তু তাৰ আগতে কেমেৰাৰ আঁতৰত আমাৰ কথা বতৰাৰ বিষয়ে ক'ব বিচাৰিছোঁ। ছাৰ, জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ মাজত সাধাৰণ বিভ্ৰান্তি আছে। ছাৰ, বিভ্ৰান্তি দূৰ কৰক, কাৰণ আমাৰ যুৱকসকলে ইয়াতকৈ ভাল সুযোগ নাপাব। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে বিগত ৩০-৪০ বছৰ ধৰি জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে চেষ্টা চলাই আহিছে। জৈৱিক কৃষিত স্থায়ী গাঁত খান্দি তাত গৰুৰ গোবৰ যোগ কৰা হয়। তেওঁলোকে তাত কেঁচু ৰাখে যিবোৰ ভাৰতৰ নহয়, বিদেশৰ পৰা আমদানি কৰা। ইয়াক এছেফেটিডা বুলি কোৱা হয়। ই মাটি নাখায়, ই কেৱল গৰুৰ গোবৰহে খায়। ভাৰতৰ খাদ্য মজুত ভঁৰালত থোৱা দুটা খাদ্যশস্য হ'ল ঘেঁহু আৰু চাউল। যদি আমি এই দুয়োটা শস্যৰ সম্পূৰ্ণ উৎপাদন লাভ কৰিব খোজোঁ, তেন্তে ১ একৰত ৭ কিলোগ্ৰাম নাইট্ৰজেনৰ প্ৰয়োজন হয়। ১ টন গৰুৰ গোবৰৰ মেনিয়ৰত ২ কেজি নাইট্ৰজেন থাকে, যদিও আমাক যিমান লাগে সেয়া হ'ল ৭ কেজি। গতিকে ইয়াৰ অৰ্থ হ'ল প্ৰতি একৰত ৩০০ কুইণ্টল গোবৰৰ প্ৰয়োজন হ'ব, যাৰ ফলত ৭০ কিলোগ্ৰাম নাইট্ৰজেন পোৱা যাব। ১ বিঘাৰ বাবে ৩০০ কুইণ্টল গৰুৰ গোবৰ লাগে, অৰ্থাৎ আমাক ৩০টা ভাৰতীয় গৰু লাগে। কৃষকে নিজৰ পৰিয়াল নে ১ একৰৰ বাবে ৩০টা ভাৰতীয় গৰু পালন কৰিব। সেয়াই হৈছে জৈৱিক কৃষিৰ বাস্তৱতা। ইয়াক ইক'লজিকেল ফাৰ্মিং বুলিও কোৱা হয়। দ্বিতীয়তে, যি পথাৰত ইমান বিপুল পৰিমাণৰ গৰুৰ গোবৰ মেনিয়ৰ হিচাপে ব্যৱহাৰ কৰা হয়, সেই পথাৰত মিথেনৰ দৰে গেছ উৎপন্ন হ'ব, যিয়ে পাছলৈ গোলকীয় উষ্ণতা বৃদ্ধি কৰিব। গতিকে জৈৱিক কৃষিত এই পদ্ধতি। এতিয়া প্ৰাকৃতিক খেতি কি? ইয়াৰ বাবে কোনো বাহ্যিক ইনপুটৰ প্ৰয়োজন নাই। ইয়াৰ বাবে এটা পৰিয়ালত মাত্ৰ এটা ভাৰতীয় গৰু লাগে। ইয়াত ভাৰতীয় গৰুটোও ১ বা ২ বিঘা কৃষিভূমিৰ কৃষক। গতিকে ৪জন কৃষকে একেলগে মাত্ৰ এটা গৰু পালন কৰিলেও কাম হ'ব। প্ৰাকৃতিক কৃষিৰ মূল নীতি কি? আপুনি নিশ্চয় হাবিলৈ গৈছিল। হাবিত কিমান প্ৰকাৰৰ গছ গছনি আছে দেখিছেনে? আপোনালোক সকলো কৃষক বন্ধু বান্ধৱীক সুধিছোঁ, হাবিত থকা সেই গছ গছনিবোৰৰ বাবে কোনে ইউৰিয়া প্ৰয়োগ কৰে? DAP কোনে প্ৰয়োগ কৰে? কীটনাশক কোনে প্ৰয়োগ কৰে? গৰুৰ গোবৰ কোনে প্ৰয়োগ কৰে? সেই গছবোৰক কোনে পানী দিবলৈ যায়? কোনো নাই। অৰণ্যৰ গছবোৰ নিজৰ সময়ত গজি উঠে আৰু ফল মূলেৰে ভৰপূৰ। হাবিত থকা গছৰ যিকোনো পাত ভাঙি পৰীক্ষাগাৰলৈ লৈ যাওক। ইয়াত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ নহ'ব। ফছফৰাছ, জিংক, পটেছিয়াম, মেগনেছিয়াম, আইৰণ, কপাৰ, ইয়াত সকলোবোৰ থাকিব। ক'ৰ পৰা আহিল? প্ৰকৃতিয়ে এইবোৰক দিছে। পৰিৱেশে প্ৰদান কৰিছে। আমি আৰম্ভ কৰা এই কৃষি ব্যৱস্থাৰ আঁৰৰ মূল কাৰণ কি? য'ত বাহিৰৰ পৰা পুষ্টিকৰ পদাৰ্থলৈ পথাৰত দিয়া হৈছিল। ইয়াৰ মূল কাৰণটো হ'ল ৬০ৰ দশকত যেতিয়া ডক্টৰ স্বামীনাথনে সেউজ বিপ্লৱ আৰম্ভ কৰিছিল। আমি ইয়াৰ বিৰোধী নহয়, সেয়া আছিল সেই সময়ৰ প্ৰয়োজনীয়তা। কিন্তু ডাক্তৰ স্বামীনাথনে ১.৫-২ একৰ মাটিত ১৩ কেজি নাইট্ৰজেন দিয়াৰ ব্যৱস্থা কৰিছিল। ১৩ কিলো, আৰু উৎপাদন বহুত হৈছিল। কিন্তু আজিৰ পৰিস্থিতি কি? আজি কৃষকসকলে ১ একৰ আলু খেতিৰ বাবে ১৩ বেগ সাৰ দিছে। কিয় এই বৃদ্ধি হ'ল? ইয়াৰ কাৰণ হ'ল যেতিয়া সেউজ বিপ্লৱ আৰম্ভ হৈছিল, তেতিয়া সমগ্ৰ দেশৰ ভূমিত
জৈৱিক কাৰ্বনৰ পৰিমাণ আছিল 2 পৰা 1.5-2%। শস্যবোৰ হাবিৰ দৰে গজি উঠিছিল আৰু মাটিত বহুত বেক্টেৰিয়া, অনুজীৱ, কেঁচু আদি আছিল। ইউৰিয়া, DAP, কীটনাশক প্ৰয়োগ কৰি আমি সকলো বেক্টেৰিয়া মাৰি পেলালো। আমি সকলো কেঁচুক মাৰি পেলালো। যদি উদ্ভিদৰ খাদ্য যোগান ধৰা অনুজীৱবোৰক নিধন কৰা হয়, তেন্তে শস্যৰ বৃদ্ধি কেনেকৈ হ'ব? ভাই ভনীসকল, মই আপোনালোকক এই বিষয়ে সুধিব বিচাৰিছোঁ। আমি প্ৰাকৃতিক খেতিত উৎপাদন কৰা অনুজীৱ আৰু আমি ইয়াত ব্যৱহাৰ কৰা অতি সহজ পদ্ধতিটো হ'ল, আপুনি 200 লিটাৰ ড্ৰাম এটা লৈ ছাঁত ৰাখক। ইয়াত 180 লিটাৰ পৰিমাণৰ পানী ভৰাই লওক। ভাৰতীয় গৰু, শাহিৱাল, থাৰপাৰকাৰ, ৰাঠি, গিৰ, হাৰিয়ানৱী, কংকৰেজ এই গুণবোৰ কেৱল এই গৰুবোৰতহে পোৱা যায়। আন কোনো জাতৰ গৰুত এইবোৰ পোৱা নাযায়। 1 গ্ৰাম গৰুৰ গোবৰত 300 কোটিৰো অধিক অনুজীৱ থাকে আৰু গৰুৰ প্ৰস্ৰাৱ হৈছে খনিজ পদাৰ্থৰ ভঁৰাল। একেটা ড্ৰামত 24 ঘণ্টাৰ ভিতৰত পোৱা গৰুৰ গোবৰ যোগ কৰক। এজনী গায়ে 24 ঘণ্টাত প্ৰায় 10 কেজি গোবৰ আৰু 10 কিলোগ্ৰাম গৰুৰ প্ৰস্ৰাৱ দিয়ে। ড্ৰামত সেইবোৰ দিব আৰু 1.5-2 কিলো গুড় আৰু যিকোনো দাইলৰ 1.5-2 কিলো গুড়ি আৰু ডাঙৰ গছ এজোপাৰ তলৰ পৰা আধা কেজি মাটি দিব। ইয়াত পথাৰৰ পৰা মাটি দিয়া কিয় নহয়, কেৱল গছৰ তলৰ মাটি কিয়? আমি গছৰ তলৰ মাটি ব্যৱহাৰ কৰোঁ কাৰণ আপুনি তাত ইউৰিয়া, DAP আৰু অন্যান্য বিষ প্ৰয়োগ কৰা নাই। তাত আপুনি অনুজীৱৰ ভাণ্ডাৰ পাব পাৰে। আপোনাৰ পথাৰত আৰু একো বাকী নাই, সেইবাবে সেই মাটি নিদিব। এতিয়া এই সকলোবোৰ বস্তু মিশ্ৰণটোত দি কাঠৰ লাঠিৰে ৰাতিপুৱা 5 মিনিট আৰু গধূলি 5 মিনিটকৈ 6 দিন লৰাই থাকিব লাগিব। এতিয়া মই আপোনাক সুধিছোঁ, ভাৰতীয় গৰুৰ 1 গ্ৰাম গৰুৰ গোবৰত যদি 300 কোটি অনুজীৱ থাকে, তেন্তে 10 কিলোগ্ৰাম গৰুৰ গোবৰ দিলে কিমান অনুজীৱ থাকিব? 30 লাখ কোটি অনুজীৱ। আৰু উপাধ্যায়জী, আমি সেই অনুজীৱবোৰক খাবলৈ প্ৰটিন আৰু দাইলৰ আটাৰ যোগান ধৰোঁ। এইবোৰ শক্তিশালী আৰু স্বাস্থ্যকৰ হ'ব। আমি যোগ কৰা গুড়ৰ সহায়ত বহুগুণে বৃদ্ধি পাব আৰু সিহঁতৰ সংখ্যা বাঢ়িব। আৰু আমি যোগ কৰা মাটিত বেক্টেৰিয়া আৰু মাইক্ৰবো আছে। ইয়াৰ কালচাৰিং টেংকত হ'ব, ফেন ওলাব আৰু মনিউৰ গঠন হ'ব। এইবোৰৰ সংখ্যা বাঢ়িব। কিমান বৃদ্ধি পাব? ডাক্তৰ বলজিৎ সাৰঙে এই বিষয়ে গৱেষণা কৰি কয় যে এই অনুজীৱবোৰ যেতিয়া এই ঢোলত 72 ঘণ্টা ধৰি ৰখা হ'ব, তেতিয়া এই অনুবীক্ষণিক বেক্টেৰিয়াৰ পৰিমাণ দুগুণ হ'ব। ইহঁত প্ৰতি 20 মিনিটৰ মূৰে মূৰে দুগুণ হ'ব। পিছত এই মিশ্ৰণটো আপুনি স্প্ৰিংকলাৰ ব্যৱহাৰ কৰি পানীৰে বা ড্ৰিপ হিচাপে পথাৰত প্ৰয়োগ কৰক। আকাশত 78% নাইট্ৰজেন আছে। মিশ্ৰণত থকা অনুজীৱই আকাশৰ পৰা নাইট্ৰজেন শোষণ কৰে। প্ৰাকৃতিক পামত নাইট্ৰজেন ক'ৰ পৰা পায়? এইদৰেই পায়। নাইট্ৰজেন শোষণ কৰিব, ইহঁতক খাদ্যলৈ ৰূপান্তৰিত কৰি গছজোপাৰ গুৰিত দিব। মোৰ কথা ভালদৰে শুনক। আমাৰ পৃথিৱী মাতৃত ফছফৰাছ, জিংক, পটেছিয়াম, মেগনেছিয়াম আৰু আইৰণ প্ৰচুৰ পৰিমাণে আছে। কিন্তু ই জৈৱিক নহয়, ই নিজাববীয়াকৈ খাদ্য উৎপাদন নকৰে। এই অনুবীক্ষণিক বেক্টেৰিয়াই এই মৌলবোৰ ভাঙি উদ্ভিদৰ বাবে খাদ্যলৈ ৰূপান্তৰিত কৰে। মন্ত্ৰী ডাঙৰীয়া, কৃষকৰ কাৰণে প্ৰাকৃতিক কৃষি কিয় প্ৰয়োজনীয়? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইটো লাভজনক নহয় বুলি মনত এটা ভুল ধাৰণা আছে। তেওঁলোকৰ পৰিয়াল চলাব লাগে। যদি তেওঁলোকৰ লোকচানো হ'ব পাৰে, তেন্তে তেওঁলোকে প্ৰাকৃতিক কৃষি কিয় গ্ৰহণ কৰিব লাগে? এই মাটিৰ আগতে জংঘল আছিল আৰু সেই জংঘলবোৰত জীৱ জন্তু চৰিছিল আৰু ঘৰত পশু খাদ্যৰ বাবে কোনো ব্যৱস্থা নাছিল। সিহঁতক প্ৰকৃতিৰ দ্বাৰাই খুৱাইছিল। আগতে জন্তুৱে হাবিত চৰিছিল। খাদ্য যেতিয়া অভাৱ ঘটিল, তেতিয়া দেশত অধিক শস্য উৎপাদনৰ প্ৰয়াস কৰা হ'ল। গতিকে শস্যৰ লগতে সাৰো আহিল। সকলো ধৰণৰ সাৰ আহিবলৈ ধৰিলে আৰু পৰিমাণ বাঢ়ি গৈ থাকিল। প্ৰাকৃতিক ব্যৱস্থাটো উলংঘা হৈ আহিল। কৃষিভূমি ক্ষতিগ্ৰস্ত হ'ল। আৰু এতিয়া এই খেতিপথাৰবোৰ আমাৰ আচাৰ্যজীয়ে কোৱাৰ দৰে মাটিত থকা বেক্টেৰিয়াবোৰ এতিয়া শেষ হৈ গৈছে। আমাৰ মাটিত থকা বীজাণুবোৰ, মাটি চহকী কৰা কেঁচুবোৰ ৰাসায়নিক সাৰেৰে নষ্ট কৰি পেলাইছিলোঁ। সেইবোৰ নষ্ট হৈ গ'ল। গতিকে আমি যদি সাৰ ব্যৱহাৰ বন্ধ কৰি প্ৰাকৃতিকভাৱে কৰোঁ, তেন্তে আমাৰ শস্য উৎপাদন কমি নাযায়। এতিয়া আমাৰ খেতিপথাৰত আছে, খেতিপথাৰত শস্য আছে, ঘেঁহু, শাক পাচলি ইত্যাদি যি আছে, আমি শস্য চপাই লওঁ। আমি উদ্ভিদৰ আৱৰ্জনাবোৰ লৈ নাযাওঁ। তেতিয়া পামখন স্বাৱলম্বী হ'ব, ই আত্মনিৰ্ভৰশীল হ'ব আৰু সাৰৰ প্ৰয়োজন নহ'ব। এতিয়া ছাৰ, আপোনাৰ ৰাজ্যৰ বিষয়ে কোনো তথ্য উপলব্ধ আছে নেকি? কিমানজন কৃষকে প্ৰাকৃতিক কৃষি কৰি আছে?
ইয়াৰ বাবে আমাৰ চৰকাৰে 2022 চনৰ পৰা প্ৰচেষ্টা চলাইছে তো আমি ইয়াৰ পৰ্টেলো আৰম্ভ কৰিছোঁ আপুনি লগত আনিছে ইয়াৰ তথ্য মোৰ হাতত আছে হয় আজিলৈকে এই পৰ্টেলত যোগদান কৰিছে 13,473 জন কৃষকে আৰু ইয়াৰ চৰ্চা আমাৰ মাটিৰ পৰিমাণ 49,430 একৰ মাত্ৰ আৰম্ভ হৈছেহে কিন্তু ইয়াৰ বাহিৰেও কিবা এটা আছে আৰু যদি আমি এটা কথাত বিশ্বাস কৰোঁ তেন্তে খেতিৰ আৱৰ্জনাবোৰ খেতি পথাৰখনকে দি কেৱল উৎপাদন চপাই নিয়ক নৰা জ্বলাই নিদিব খেতি পথাৰত থৈ নিদিব চপোৱাৰ পিছত বাকী থকা ঘেঁহুৰ পৰা নৰা জ্বলাই নিদিব খেতি পথাৰত থৈ দিব সেউজীয়া গোবৰ যিটো আমাৰ চৰকাৰে এতিয়া উৎসাহিত কৰিছে আমিও সেউজ গোবৰ উৎপাদন কৰিছোঁ যদি আমি সেইবোৰ পথাৰত প্ৰয়োগ কৰোঁ তেতিয়া সাৰৰ প্ৰয়োজন নাথাকিব কাৰণ আমাৰ শস্যবোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল যেনেকৈ চন্দ্ৰ তৰাবোৰ বিশ্ব ব্ৰহ্মাণ্ডত গতি কৰি আছে প্ৰকৃতিৰ সহায়ত ইহঁতে নিজাববীয়াকৈ গতি কৰে প্ৰকৃতিৰ সহায়ত আমাৰ খেতি কিয় কৰিব নোৱাৰি এইটো এটা সহজ কাম প্ৰকৃতিয়ে বহুত বেছি জটিল কামৰ যত্ন লয় প্ৰকৃতিয়ে আগৰ শস্যৰ যত্ন লৈছিল আৰু আমি হস্তক্ষেপ কৰি উন্নয়নৰ নামত ব্যৱস্থা সলনি কৰিছিলোঁ এতিয়া আমি পুনৰ একে ব্যৱস্থালৈ উভতি যাব লাগিব ৰাজ্যপাল ডাঙৰীয়া যেতিয়া মই গুজৰাটৰ কথা কওঁ বিশেষকৈ প্ৰাকৃতিক কৃষিৰ কথা তেতিয়া ইয়াত উন্নয়ন হৈছিল তাতেই আৰু ডাং জিলাৰ দৰ্শন গুজৰাট প্ৰকল্পৰ বিষয়ে আপুনি ভালদৰে জানেই ছাৰ সমগ্ৰ জিলাখন এতিয়া সম্পূৰ্ণ ৰাসায়নিক সাৰমুক্ত আৰু এই ধৰণৰ পদক্ষেপে মানুহক অনুপ্ৰাণিত কৰে আৰু আপোনাৰ অভিলেখে কয় যে আপুনি হিমাচলৰ পৰা গুজৰাটলৈকে কিমান কষ্ট কৰিছে যাতে ভাৰতৰ বহু জিলাত ডাং জিলাৰ দৰে উন্নয়ন কৰিব পৰা যায় ছাৰ সমগ্ৰ ভাৰতত বহুতো জিলাক ডাং জিলাৰ দৰে উন্নয়ন কৰা উচিত একেধৰণৰ বোৰ্ড থাকিব লাগে কিয় ৰাষ্ট্ৰৰ পৰা আমাৰ চৰকাৰৰ পৰা প্ৰাকৃতিক কৃষিৰ ওপৰত এনে ৰাষ্ট্ৰীয় অভিযান অনাৰ প্ৰয়োজন হ'ল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যেতিয়াৰ পৰাই তেখেতে প্ৰাকৃতিক কৃষিৰ বিষয়ে জানিব পাৰিছে তেখেতে সদায় এটা কথা চিন্তা কৰে যে ভাৰতীয় কৃষকসকল আত্মনিৰ্ভৰশীল সমৃদ্ধিশালী উন্নত হোৱা উচিত আমাৰ মাটি সুৰক্ষিত কৰিব লাগে পানী সুৰক্ষিত কৰিব লাগে পৰিৱেশ সুৰক্ষিত কৰিব লাগে এই দিশত তেওঁ প্ৰাকৃতিক কৃষিক প্ৰচাৰ কৰিছিল আৰু এতিয়া ই ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি মিছন হৈ পৰিছে আৰু শেহতীয়াকৈ প্ৰাকৃতিক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় মিছন আৰম্ভ কৰা হৈছিল আপুনি কোৱাৰ দৰে মই বহুবাৰ ডাং জিলালৈ গৈছোঁ ই গুজৰাটৰ এটা জনজাতীয় অঞ্চল আৰু এই এখন জিলাক সম্পূৰ্ণ ৰাসায়নিক মুক্ত আৰু প্ৰাকৃতিক কৃষি জিলা হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক অনুৰোধ কৰিলোঁ আৰু আপুনি জানি সুখী হ'ব যে এই সমগ্ৰ জিলাখনৰ কোনো দোকানতে ইউৰিয়া কীটনাশক DAP বিচাৰি পোৱা নাযায় আৰু সেই সমগ্ৰ জিলাখন প্ৰাকৃতিক কৃষি জিলাত পৰিণত হৈছে আৰু গুজৰাটত গোটেই গুজৰাটকে 5খনকৈ গাঁৱৰ গোটলৈ ৰূপান্তৰিত কৰা হ'ল সেই 5খন গাঁৱৰ প্ৰতিখনতে প্ৰাকৃতিক খেতি কৰা এজন কৃষক থাকিব যাক আমি প্ৰশিক্ষণ দিলোঁ ঘৰতে এটা গৰু পালন কৰে তেখেতে নিজৰ ঘৰত প্ৰাকৃতিক কৃষিৰ আৰ্হি স্থাপন কৰে আমি তেখেতক মাষ্টাৰ ট্ৰেইনাৰ বনাওঁ তেখেতে কৃষি বিভাগৰ ব্যক্তি হ'ব লাগিব আমি তেখেতক মাষ্টাৰ ট্ৰেইনাৰ হ'বলৈ প্ৰশিক্ষণ দিওঁ ফলত আমাৰ গাঁওবোৰত গুজৰাটৰ প্ৰতিখন পঞ্চায়তত কমেও ৭৫ জন কৃষক প্ৰাকৃতিক কৃষিৰ প্ৰতি আকৰ্ষিত তাতকৈ কম নহয় আৰু এতিয়া এই অভিযান বৃদ্ধি পাইছে আৰু গুজৰাট চৰকাৰে এই অভিযানৰ বাবে ভাৰতীয় গৰু পালন কৰা কৃষক এজনক প্ৰতি মাহে 900 টকা প্ৰদান কৰে এই পৰিমাণটোৱে তেওঁলোকক গৰুৰ ৰক্ষণাবেক্ষণৰ খৰচৰ ক্ষেত্ৰত সহায় কৰে আৰু যোৱা দশকত 8.6 লাখ কৃষকে সুবিধা লাভ কৰিছে এই বিষয়ে মই একদম ঠিক ছাৰ মই হোমৱৰ্ক কৰি থৈছোঁ ধন্যবাদ ভাল কথা ধন্যবাদ উপাধ্যায় ডাঙৰীয়া সখী কৃষি সখী প্ৰতিখন গাঁৱতে এগৰাকী মহিলাক প্ৰশিক্ষণ দিয়া হয় আৰু তেখেতে নিজৰ গাঁৱৰ আন মহিলাসকলক প্ৰশিক্ষণ দিব আৰু তেখেতলোকৰ সহায় কৰিব গতিকে অহা বছৰ এই অভিযানে অধিক গতি লাভ কৰিব আপুনি অধিৱেশনটো সোনকালে শেষ কৰিব ওলাইছে গতিকে মাননীয় মন্ত্ৰী মহোদয় হাৰিয়ানা কৃষিৰ বাবে পৰিচিত আৰু আপুনি নিজেও এজন কৃষক ছাৰ আজি এই অধিৱেশনটো এটা মন্ত্ৰ কওকচোন হাৰিয়ানাৰ কোনো কৃষকে যদি প্ৰাকৃতিক খেতি কৰিব বিচাৰে তেন্তে তেখেতক দুটা ফৰ্মুলা দিয়ক আপোনাৰ অভিজ্ঞতাৰ পৰা তেখেতলোকে শিকিব পাৰিব চাওক আমি প্ৰাকৃতিক কৃষিৰ বাবে গৰু ব্যৱহাৰ কৰোঁ যিয়ে নিজৰ গৰু ব্ৰেণ্ড কৰিব চৰকাৰে 20,000 টকা দিব মাহত নে বছৰত ব্ৰেণ্ডিং হ'লে ব্ৰেণ্ডিং মাত্ৰ এবাৰহে হয় নহয় ঠিক আছে বাৰু আগতে আমি ভাৰতীয় গৰু পোহা যিকোনো ব্যক্তিক 25,000 দিছিলোঁ এতিয়া আপুনি আমাক নিমন্ত্ৰণ কৰিলে আজি আমি 5,000 টকা বৃদ্ধি কৰিম খবৰটো মই ব্ৰেকিং কৰি দিওঁনে যে হাৰিয়ানাৰ কৃষি মন্ত্ৰীয়ে 25,000 পৰা 30,000লৈ বৃদ্ধি কৰিছে হয়
কি কাৰণে ছাৰ ভাৰতীয় গৰুৰ গোবৰৰ বাবে ভাৰতীয় দূৰদৰ্শন গৰুৰ বাবে কিষাণৰ এয়াই প্ৰভাৱ ছাৰ এটা গৰুৰ বাবে 30,000 25,000 পৰা 30,000 30,000 আৰু এই ঘোষণা প্ৰথমবাৰে মঞ্চত কৰিছে নহয় আমাৰ চৰকাৰে ইতিমধ্যে এই আঁচনিখন চলাই আছে কিন্তু আপুনি কোৱাৰ বাবে আজি ঘোষণা কৰিছো প্ৰত্যেকে আহক আমি এই ঘোষণাক ডাঙৰ হাত চাপৰি আদৰি লওঁ মন্ত্ৰী মহোদয়ৰ ওচৰত মই এটা অনুৰোধ জনাইছো যে গৰুবোৰ প্ৰাকৃতিক কৃষি কৰা সকলক দিব লাগে গৰু একেবাৰে প্ৰকৃতিৰ কাৰখানাৰ দৰে গতিকে জলৈ নাযায় কিয় ই স্বয়ংক্ৰিয়ভাৱে সকলো আমাৰ পৰৱৰ্তী সাক্ষাৎ নিশ্চয় দূৰদৰ্শন কিষাণত হ'ব আপোনালোক দুইজনে নিজৰ মূল্যৱান সময় দি আমাৰ সকলোকে জ্ঞান প্ৰদান কৰিলে বহুত বহুত ধন্যবাদ ছাৰ থেংক ইউ সো মাচ সকলো কৃষক বন্ধুলৈ ধন্যবাদ গতিকে আমি এটা অলপ বিৰতি ল'ম চাই থাকিব আমি এই অধিৱেশনটো আগবঢ়াই নিম আৰু অধিক বিশেষ অতিথিৰ সৈতে কিছুমান বিশেষ অতিবাহিত কৰিম আজি আমি কেৱল আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ আপোনজনৰ কথা কওঁ আৰু আমি আপোনাৰ কাষত থিয় দি আপোনাৰ সৈতে কথা পাতিম অলপ বিৰতি यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিৰতিৰ পাছত স্বাগতম কৃষি চৌপালৰ দ্বিতীয় অধিৱেশনলৈ স্বাগতম আমি আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছো এই অধিৱেশনত মোৰ লগত দুজন বিশেষজ্ঞ যোগ দিব আৰু অৱশ্যেই আমাৰ কৃষকসকল দৰ্শকৰ মাজত আছে গতিকে এতিয়া আমাৰ বিজ্ঞানীসকলে ইয়াৰ কৃষকসকলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব গতিকে ইয়াত আমাৰ বিশেষজ্ঞসকলক আপোনালোকৰ লগত আনুষ্ঠানিকভাৱে চিনাকি কৰাই দিওঁ আমাৰ লগত আছে ডক্টৰ এছ.কে. মালহোত্ৰা চেঞ্চেলৰ মহাৰাণা প্ৰতাপ হৰ্টিকালচাৰ বিশ্ববিদ্যালয় কাৰ্নাল ছাৰ শ্ব'টোলৈ স্বাগতম আৰু তেখেতৰ সৈতে যোগ দিছে কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান আটাৰী যোধপুৰ সঞ্চালক ডক্টৰ জে পি মিশ্ৰই ছাৰ আপোনাক স্বাগতম প্ৰথমে ডক্টৰ মালহোত্ৰা মই আপোনাৰ পৰা আৰম্ভ কৰিম ছাৰ উদ্যান শস্যত প্ৰাকৃতিক কৃষিৰ গুৰুত্ব কেনেকৈ জুখিব ই কিমান গুৰুত্বপূৰ্ণ আৰু আপোনাৰ এই ক্ষেত্ৰত বিশ্লেষণে কি কয় অধিক খাদ্য শস্য খেতি কৰাটো হৈছে খাদ্য সুৰক্ষা লাভ কৰা আৰু যিমান উদ্যান শস্য আছে সেয়া হৈছে পুষ্টিকৰ বাবে অধিক দায়বদ্ধ যদি আমি খাদ্য সুৰক্ষাৰ বিষয়টোলৈ আহোঁ তেন্তে ইয়াৰ প্ৰকৃত ৰূপত সমাধান নহ'ব যদি ইয়াত অশুদ্ধি থাকে বা আমাৰ ইয়াত কীটনাশক থাকে বা আমি যদি বিভিন্ন ধৰণৰ ৰাসায়নিক কীটনাশক আনিব পাৰোঁ তেন্তে ইয়াৰ কোনো কাম নাথাকিব গতিকে প্ৰাকৃতিক কৃষিত উদ্যান শস্য যোগ কৰাটো এতিয়া অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে মই আৰু ক'ব বিচাৰিছোঁ যে আমি ইয়াৰ জৰিয়তে অধিক আৰু অধিক ফল-মূলৰ খেতি কৰিব লাগিব আৰু সেইবোৰ স্বাস্থ্যকৰ হ'ব লাগিব আৰু সেই কাৰণে প্ৰাকৃতিক কৃষিত উদ্যান শস্যসমূহ অন্যান্য নিয়মীয়া শস্যৰ তুলনাত উচ্চ মূল্যৰ শস্যৰ তালিকাত স্থান পায় আৰু লগতে আমি এই প্ৰাকৃতিক কৃষি পদ্ধতিটোক প্ৰসাৰিত কৰিব লাগিব যাতে খোৱাৰ বাবে সুৰক্ষিত স্বাস্থ্যসন্মত ফল-মূল আৰু শাক-পাচলিৰ অধিক উৎপাদন হয় আৰু বহু ঠাইত সেইবোৰ সফল হৈছে সুগন্ধি গছৰ খেতি আৰু কাঠফুলা উৎপাদনৰ সমান্তৰালকৈ মৌ খেতিও কৰা হয় ইয়াত মৌ উৎপাদনো কৰা হয় গতিকে শস্যৰ বিস্তৃত পৰিসৰ আছে যিবোৰক এতিয়া বিভিন্ন মডিউলত শ্ৰেণীভুক্ত কৰা হৈছে প্ৰাকৃতিক কৃষিত এই মডিউলসমূহ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় যদি আমি উৎপাদিত সামগ্ৰীৰ কথা কওঁ তেন্তে আমি এতিয়া ভাৰতত উদ্যান শস্যৰ পৰা 353 মিলিয়ন টন উৎপাদন কৰি আছো ইয়াৰে 112 মিলিয়ন টন ফলমূল উৎপাদন আৰু বাকি 207 মিলিয়ন টন শাক-পাচলি গতিকে কেৱল 10% কৃষক প্ৰাকৃতিক কৃষিৰ দিশত যায় তথাপিও এই প্ৰাকৃতিক কৃষিৰ দিশত এক ডাঙৰ আৰম্ভণি হ'ব আৰু আমি উন্নত সামগ্ৰী পাম আৰু এক প্ৰকাৰে মই কম যে আপুনি যেটো অৰ্থনৈতিক সুৰক্ষাৰ বিষয়টোৰ কথা কৈছিল সেইটোতো নিশ্চিতভাৱে বজাৰত সামগ্ৰীৰ দামো বেছি হ'ব ঠিক আছে স্যাৰ আপুনি বহুত গুৰুত্বপূৰ্ণ কথা ক'লে ডক্টৰ মিশ্ৰৰ লগত আছে ডক্টৰ মিশ্ৰ আমি ইয়াত আটাৰী যোধপুৰৰ কথা কৈছো গতিকে ইয়াৰ প্ৰাকৃতিক কৃষকসকললৈ আপুনি তেখেতলোকক প্ৰাকৃতিক কৃষিৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিছে আপুনি তেওঁলোকক কেনেকৈ প্ৰস্তুত কৰিছে ইয়াত আপোনাৰ মিছন কেনেদৰে চলি আছে তথ্য দিয়া প্ৰশিক্ষণ দিয়া আৰু প্ৰচাৰ আৰু সম্প্ৰচাৰ কৰি এই তিনিওটা কামৰ ওপৰত গুৰুত্ব দি আমি অতি নিষ্ঠাৰে প্ৰগতিশীলভাৱে আগুৱাই গৈ আছো আৰু আপোনালোকে জানি সুখী হ'ব যে
যোৱা 2 বছৰত আমি আমাৰ ৰাজ্যত 1 লাখ কৃষকক প্ৰাকৃতিক কৃষিৰ বিষয়ে প্ৰশিক্ষণ দিছোঁ। এতিয়া আমাৰ দ্বিতীয় পদক্ষেপটো হ'ল যে প্ৰতিখন জিলাতে আমি জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰস্তুতি চলাই আছোঁ। আৰু এই মাষ্টাৰ ট্ৰেইনাৰে সকলো জিলাতে চুকে কোণে গৈ আন কৃষকসকলক প্ৰশিক্ষণ দিব। আন ডাঙৰ কথাটো হ'ল যে তেওঁলোকক প্ৰকৃত তথ্যও দিব লাগে। সঠিক সময়ত য'ত তেখেতসকলে প্ৰাকৃতিক কৃষিত ঘটি থকা অগ্ৰগতিৰ পৰিমাণ এই পদ্ধতিসমূহত লাভ কৰা ফলাফলৰ বিষয়ে কয়। গতিকে এই দিশবোৰত কৃষকসকলক বুজাই দিয়া হয় আৰু তেখেতসকলে তাৰ পিছত আনলৈও তথ্য প্ৰচাৰ কৰে। প্ৰচাৰ সজাগতা সৃষ্টিৰ এক উপাদান, যাৰ জৰিয়তে জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত, পঞ্চায়ত পৰ্যায়ত কৃষকসকলৰ মাজলৈ গৈ আমিও তেখেতসকলৰ মাজত প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰোঁ। আমাৰ লগত বহুত কৃষক উপস্থিত হৈছে। এতিয়া আমাৰ দৰ্শকসকলৰ মাজলৈ যাওঁ। শ্ৰীযুত শক্তি সিঙে এতিয়া আমাৰ লগত যোগ দিছে ৰোহটকৰ পৰা। শক্তি ডাঙৰীয়া, আমি আপোনাৰ কৃষি চৌপাললৈ আন্তৰিক স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ। ছাৰ, শাক পাচলি খেতিৰ ক্ষেত্ৰত আপোনাৰ অৱদান কি? ছাৰ, মই মদিনা গাঁৱৰ ৰোহটক কৃষি বিভাগৰ বিষয়াসকলৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ। এইবাৰ আমি 20-25 বিধ শস্য আৰু গছ গছনি ৰোপণ কৰিলোঁ আৰু আমাৰ ঘৰৰ বাৰীতো বহুত শাক পাচলি খেতি কৰিছোঁ। এতিয়া পৰিসৰ সৰু, কিন্তু অদূৰ ভৱিষ্যতে আমি আৰু অধিক খেতি পাৰিম। আপোনালোকৰ সহযোগত আৰু ডাক্তৰ মালহোত্ৰা চাহাবৰ সহযোগত আমি আৰু 1 বা 2 বিঘা মাটিত অধিক শস্য খেতি কৰিম। ঠিক আছে শক্তি ডাঙৰীয়া, আপোনাক ওচৰে পাছত আহিম। শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ। আমি এতিয়া ডক্টৰ মালহোত্ৰাৰ ওচৰলৈ উভতি যাম। ডক্টৰ মালহোত্ৰা, আচলতে আমি উদ্যান শস্যৰ কথা কওঁতে সেই ক্ষেত্ৰত আপোনাৰ বহুত ভাল অভিজ্ঞতা হৈছে, কিন্তু ছাৰ এই অভিজ্ঞতা প্ৰত্যেকৰ ওচৰলৈ যোৱা উচিত। এইটো প্ৰাথমিকতা হোৱা উচিত মহাশয়, কাৰণ যদি এই জ্ঞান আপোনাৰ ওচৰত থাকে প্ৰসাৰ নহ'ব। এই বাৰ্তাটো আমি কেনেকৈ পাছ কৰিম ছাৰ? প্ৰাকৃতিক কৃষিৰ যিদৰে মই ইতিমধ্যে কেইটামান কথা কৈছিলোঁ, এটা গুৰুত্বপূৰ্ণ কথা হ'ল প্ৰাকৃতিক কৃষিৰ প্ৰতিটো সামগ্ৰী নিঃসন্দেহে ব্যৱহাৰৰ বাবে নিৰাপদ। দ্বিতীয়তে, আজিলৈকে আমি উৎপাদনৰ কথা কম, সৰ্বাধিক উৎপাদন পোৱাৰ কথা। অৱশ্যে এনে এটা সময় আহি পৰিছে য'ত আমি আমাৰ ধন সম্পত্তি সংৰক্ষণ কৰিব লাগিব, যাতে আগন্তুক বছৰবোৰত আমি নিয়মিতভাৱে খেতি কৰি যাম। আৰু তাৰ লগতে আমাৰ ইক'লজি বুজাটো অতি জৰুৰী। আমি ইয়াক অসমীয়াত পৰিস্থিতি বিজ্ঞান বুলি কওঁ। মই যেতিয়া ইক'লজি বুলি কওঁ, ইক'লজি শব্দটোৰ দ্বাৰা মই যিটো বুজাব বিচাৰিছোঁ সেয়া হৈছে উদ্ভিদ, প্ৰাণী আৰু অনুজীৱৰ ব্যৱস্থা। ইয়াৰে কিছুমান আমাৰ খালী চকুৰে দেখা যায় আৰু কিছুমান আমাৰ খালী চকুৰে দেখা নাযায়। এই সকলোবোৰ ইক'লজিৰ অধীনত আহে। ইয়াত সকলোবোৰে একেলগে এটা সম্প্ৰদায় হিচাপে বাস কৰে। গতিকে আমি সমগ্ৰ সমাজখনক এক প্ৰকাৰে যত্ন ল'ব লাগিব। সেয়েহে প্ৰাকৃতিক কৃষিৰ বিষয়ে জ্ঞান, প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো অতি প্ৰয়োজনীয়। এই পদ্ধতি আগবঢ়াই দিয়াটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকল এই বিষয়ে আগ্ৰহীনে? BSc হৰ্টিকালচাৰ ইয়াক সুকীয়া বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে, য'ত শিক্ষাৰ্থীসকলে পদ্ধতিগতভাৱে প্ৰাকৃতিক কৃষিৰ বিষয়ে শিকে। শিক্ষাৰ্থীসকলে ইয়াক নিজৰ পাঠ্যক্ৰমত পৃথক গৱেষণা পত্ৰ হিচাপে শিকে। ডিগ্ৰীত এই বিষয়টো শিকোৱাৰ উদ্দেশ্য হৈছে তেখেতসকলে প্ৰাকৃতিক কৃষিৰ উপকাৰিতাৰ বিষয়ে বুজি পোৱা। একেদৰে MSc হৰ্টিকালচাৰ পাঠ্যক্ৰমত আমি ফল মূল, শাক পাচলি, ফুলৰ গছৰ ওপৰত পৃথক পৃথক বিষয় যোগ দিছোঁ। প্ৰাকৃতিক কৃষিৰ ওপৰত গৱেষণাৰ অধিক গুৰুত্ব দিছোঁ, ছাত্ৰ গৱেষণাত PhD-টো। গতিকে এই সকলোবোৰ প্ৰচেষ্টা যদি আপুনি সামূহিকভাৱে চায় তেন্তে আৰু আমি এই ছবিখন আমাৰ কৃষকৰ জৰিয়তে আৰু অধিক বুজিবলৈ সক্ষম হৈছো। বিজয় কুমাৰ ডাঙৰীয়া আমাৰ লগত আছে, তেখেত যমুনা নগৰৰ। অনুগ্ৰহ কৰি মাইকটো বিজয় ডাঙৰীয়া পাছ কৰি দিয়ক। বিজয় ডাঙৰীয়া, কৃষি চৌপাললৈ উষ্ম আদৰণি জনাইছো। কি কৰে? ছাৰ, মই এজন প্ৰাকৃতিক কৃষক যিয়ে প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰোঁ। আগতে মই জৈৱিক খেতি কৰিছিলোঁ, কিন্তু মই সেইটো সলনি কৰি আমাৰ খেতিৰ আৰ্হি সলনি কৰি প্ৰাকৃতিক কৃষি কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ পৰা আচাৰ্য দেৱব্ৰতজীৰ নিৰ্দেশনাত মই এজন মাষ্টাৰ ট্ৰেইনাৰ আৰু এজন প্ৰাকৃতিক কৃষক হিচাপেও কাম কৰিছোঁ। আমি যমুনা নগৰত প্ৰাকৃতিক কৃষিৰ অধীনত বহু শস্যৰ খেতি কৰিছোঁ। উদাহৰণস্বৰূপে আমি জৈৱিক হালধিৰ খেতি কৰিছোঁ আৰু শস্যৰ ৰূপত আমি গেহু, চাউল আৰু নিজৰ শাক পাচলি খেতি কৰোঁ। আৰু ফলৰ জাতৰ আমি 3-4টা ফল খেতি কৰোঁ। আমি সেইবোৰৰ খেতি কৰোঁ আৰু লগতে সেইবোৰৰ প্ৰক্ৰিয়াকৰণ কৰোঁ। আৰু হালধিৰ প্ৰক্ৰিয়াকৰণৰ দৰে ফলবোৰ প্ৰক্ৰিয়াকৰণ কৰাৰ পিছত আমি পেকিঙো কৰোঁ। আৰু তাৰ পিছত আমি আমাৰ সামগ্ৰীটো সাধাৰণ মানুহৰ মাজত বিতৰণ কৰোঁ, যিসকলে কেৱল ৰাসায়নিক দৰৱ দিয়া সামগ্ৰীহে পায়। অৱশ্যে বহুত কৃষকে কয় যে এই পদ্ধতিত কোনো সঞ্চয় কৰিব পৰা নাই, লাভ নহয়। আপুনি লাভ কৰিবলৈ সক্ষম হৈছেনে? নাই ছাৰ, তেনেকুৱা নহয়। এই পদ্ধতিত কোনো উৎপাদন ব্যয় বা উপাৰ্জন নাই। প্ৰাকৃতিক কৃষিৰ সৈতে এবাৰ ইয়াক প্ৰয়োগ কৰাৰ পিছত 1 বছৰ বা 2 বছৰৰ পিছত আমি এই পদ্ধতিটো প্ৰয়োগ কৰাৰ আগতে আমাৰ যিটো উৎপাদন স্তৰ আছিল সেইটোত উপনীত হ'বলৈ সক্ষম হ'ম।
মানে লাভ হয় হয় লাভ হয় ছাৰ ঠিক আছে এই লাভ কেনেকৈ বৃদ্ধি কৰিব পাৰি বুজোৱা হওক আমাৰ ইয়াত আমাৰ বিশেষজ্ঞ আছে ডাক্তৰ মিশ্ৰ আমাৰ লগত আছে মিশ্ৰ ছাৰ কৃষকৰ সৈতে KVK এই যোগাযোগ সেতুখন সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা উচিত কেনেধৰণৰ প্ৰচেষ্টা চলি আছে ছাৰ বহুত প্ৰচেষ্টা চলি আছে ডিজিটেল প্লেটফৰ্মত আমি বহুত কাম কৰি আছোঁ দ্বিতীয়তে পুৰণি পদ্ধতিৰ সম্প্ৰসাৰণ হিচাপেও য'ত ই মূলতঃ মানুহৰ পৰা মানুহলৈ সংযোগৰ বিষয় আছিল আৰু শাৰীৰিক সংযোগৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল আমি নতুন পদ্ধতিৰ লগতে এই কামটো কৰি আছোঁ আমাৰ এতিয়া সাধাৰণ কিষাণ সাৰথি পৰ্টেল আছে বৰ্তমান আমাৰ জোনত এই পৰ্টেলত প্ৰায় 54 লাখ কৃষক পঞ্জীয়ন কৰা হৈছে তেখেতসকলে তেখেতলোকৰ সন্দেহ বা প্ৰশ্ন সুধিব পাৰে বা এই বিষয়ে তেখেতলোকৰ প্ৰয়োজনীয় যিকোনো তথ্য সুধিব পাৰে কৃষকসকলে KVKৰ বিজ্ঞানীসকলক তেখেতলোকৰ প্ৰশ্ন বা তথ্য সুধিব পাৰে কেম্পাছৰ ভিতৰত অফ কেম্পাছ প্ৰশিক্ষণ আমাৰ অন্যতম প্ৰধান কাম ই হৈছে KVKৰ মেণ্ডেট সকলো কৃষকক পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে সেয়া প্ৰাকৃতিক কৃষি বা মৌ পালন কৰা বা হৰ্টিকালচাৰ কৃষক হওক বা উদ্যান শস্যৰ কৃষক হওক বা জিৰা খেতি কৰা কোনোবাই হওক আনকি ডালিমৰ খেতিয়কেই হওক আমি নিশ্চিত কৰিছোঁ যে তেওঁলোকক প্ৰাকৃতিক বিষয়ত কেপচুল প্ৰশিক্ষণ দিয়াটো নিশ্চিত কৰিম প্ৰতিটো প্ৰশিক্ষণতে যমুনানগৰৰ পৰা ভাৰত ৰাম আমাৰ লগত আছে ভাৰত ডাঙৰীয়া কৃষি চৌপাললৈ স্বাগতম এইটো সুন্দৰ ছাৰ বহুত কথা শিকিছোঁ ইয়াত আজি কি ভাল লাগিল ছাৰ এইটো সত্য যে আমাৰ প্ৰধানমন্ত্ৰীৰ যি মিছন হৈছে কৃষকৰ আয় দুগুণ কৰা আৰু কৰৰ হাৰ হ্ৰাস কৰা আমি সেই মিছনৰ দিশত কাম কৰি আছোঁ মই যমুনানগৰৰ পৰা ভাৰত ৰাম মই প্ৰাকৃতিক কৃষিৰ এজন মাষ্টাৰ ট্ৰেইনাৰ হয় কৃষকসকলকো একে প্ৰশিক্ষণ দিওঁ মোক কৃষি হৰ্টিকালচাৰ বিভাগে আৰু KVK সহায় কৰে তেওঁলোক সকলোৱে মোক আগুৱাই যাবলৈ সমৰ্থন কৰে ছাৰ গুজৰাটৰ পৰা আচাৰ্য দেৱব্ৰত তেখেতৰ মিছন চহৰৰ ধন গাঁৱলৈ আৰু গাঁৱৰ ধন গাঁৱলৈ যাব লাগে প্ৰাকৃতিক কৃষিৰ জৰিয়তেহে এনে হ'ব পাৰে সকলো ধন গাঁৱলৈ যাব লাগে মানে নহয় চহৰৰ পইচাও গাঁৱলৈ যাব লাগে ঠিক আছে সকলো ধন গাঁৱলৈ যাব লাগে হয় সকলো ধন গাঁৱলৈ যাব লাগে গাঁৱৰ পৰাও ধন ঠিক আছে ওপৰ কৰক হয় ছাৰ আমি এই অভিযানত কাম কৰি আছোঁ ছাৰ মই এই মিছনৰ অধীনত ছাৰ মোক কোনেও বিশ্বাস কৰা নাছিল মই হালধি ৰোপণ কৰিলোঁ 4 কিলো আৰু 220 গ্ৰামৰ হালধিৰ এটা ডবা মই চপাইছিলোঁ মোৰ কুঁহিয়াৰ খেতিও আছে য'ত মই 3 কিলো 630 গ্ৰাম কুঁহিয়াৰ ঠাৰি চপাইছিলোঁ ই অতি স্বাস্থ্যৱান ইয়াৰ পৰাও মই অন প্ৰডাক্ট বনাইছোঁ আমি তেখেতৰ কাৰণে হাত চাপৰি বজাব লাগে ভাল গতিকে ৰামেশ্বৰ ডাঙৰীয়া কেনে ভাল আপোনাৰ কেনে মোৰ বৰ ভাল কওঁ যদি কোনো কৃষকে উৎপাদিত সামগ্ৰী পাবলৈ বিচাৰে তেন্তে তেওঁ প্ৰথমে পথাৰত 50 কেজি ঘেঁহু ৰোপণ কৰিব তেতিয়া তেওঁ উৎপাদন লাভ কৰিব গতিকে সেইটো কোনো সমস্যা নহয় মহাশয় কিন্তু আমাৰ সন্মুখৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে আমাৰ বিপণন সামগ্ৰীবোৰ বিক্ৰী হোৱা নাই মই এবছৰ ধৰি ঘৰত 100 কিলোগ্ৰাম ঘেঁহু 20 কিলোগ্ৰাম মুগ দাইল আৰু 20 কিলোগ্ৰাম চানা দাইল ৰাখিছিলোঁ আৰু অসহায়তাৰ বাবে মই এজন খুচুৰা বিক্ৰেতাৰ ওচৰলৈ গৈ সেইবোৰ অতি কম মূল্যত মানে 100-200 টকাত বিক্ৰী কৰিবলগা হৈছিল আপোনাৰ কাৰণে মোৰ এটা সমাধান আছে মই আপোনাক ক'ম আপুনি নিয়মিতভাৱে এসপ্তাহৰ বাবে আমাৰ DD কিষাণৰ অনুষ্ঠানটো চাব লাগে আৰু ইয়াক নিৰ্বিচ্ছিন্নভাৱে চোৱা উচিত চালে আপোনাৰ সকলো সমস্যা সমাধান হ'ব নিজৰ বাবে ডাঙৰ হাত চাপৰি দিয়ক আমি বিৰতিৰ পাছত কৃষি চৌপালৰ এই অধিৱেশন আগবঢ়াই লৈ যাম চাই থাকক কৃষি চৌপাল किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষি চৌপালৰ শেষৰ খণ্ডটোলৈ স্বাগতম জনাইছোঁ আৰু আমি আটাইতকৈ গুৰুত্বপূৰ্ণ ছেগমেণ্টত উপনীত হ'লোঁ কাৰণ এই ছেগমেণ্টত আমাৰ লগত এজন বিশেষ অতিথি আছে
তেখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। তেখেত হৈছে ডক্টৰ বলৱন্ত সিং মণ্ডল, সম্প্ৰসাৰণ শিক্ষাৰ সঞ্চালক চৌধুৰী চৰণ সিং, হাৰিয়ানা কৃষি বিশ্ববিদ্যালয় হিচাৰ। স্বাগতম ডক্টৰ বলৱন্ত। আৰু এই অধিৱেশনত মোৰ সৈতে যোগদান কৰিছে ডক্টৰ বলজিৎ চাহাৰান, প্ৰধান বিজ্ঞানী অনুজীৱ বিজ্ঞান চৌধুৰী চৰণ সিং, হাৰিয়ানা কৃষি বিশ্ববিদ্যালয় হিচাৰ। স্বাগতম ছাৰ। গতিকে বলৱন্ত, আপোনাৰ পৰাই আৰম্ভ কৰোঁ। ছাৰ, আপুনি এই ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি আছে, এইটো কিমান ডাঙৰ কাম ছাৰ? হাৰিয়ানাত 2 বছৰ আগতে ইয়াত কৃষকে মোক কৈছিল যে সভাত তেখেতসকলক প্ৰাকৃতিক কৃষিৰ ওপৰত বক্তৃতা দিব নালাগে। আজি একেই কৃষকসকলে আনন্দৰে আমাৰ প্ৰতি মনোযোগ দিছে আৰু কৃষকসকলে এতিয়া প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিছে আৰু তেখেতলোকৰ প্লেটত স্বাস্থ্যসন্মত খাদ্য উপভোগ কৰি আছে। লগতে আনন্দৰে 500 টকীয়া নোট বজাৰৰ পৰা সংগ্ৰহ কৰি আছে আৰু বিশ্ববিদ্যালয়সমূহৰ বিজ্ঞানীসকলে অধিক গৱেষণাৰ পথ বিচাৰি উলিয়াইছে। এই কৃষকসকলে এতিয়া প্ৰাকৃতিক কৃষিৰ পৰা উৎপাদিত সামগ্ৰীৰ ষ্টল গীতা জয়ন্তীত ষ্টল লগাবলৈ অনুৰোধ জনাইছে। আমি যেতিয়া কৃষক মেলা আয়োজন কৰোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত, আমাৰ বেনাৰত মূল বিষয়বস্তু লিখা থাকে, আমাৰ বিষয় প্ৰাকৃতিক কৃষি। ডক্টৰ বলজিৎ চাহাৰান, আমি যেতিয়া প্ৰাকৃতিক কৃষিৰ কথা কওঁ তেতিয়া আমাৰ মনত বাৰে বাৰে জীৱ অমৃতৰ কথা ওলায়। ইয়াক বুজাই দিয়া হয়, শিকোৱা হয়, বহু অধিৱেশনত, বহু সভাত সকলোতে ইয়াৰ উল্লেখ কৰা হয়। ছাৰ, জীৱ অমৃত কি, কেনেকৈ প্ৰস্তুত কৰা হয়? উপাধ্যায় ডাঙৰীয়া, চাওক, যেতিয়া আমি প্ৰাকৃতিক খেতি কৰোঁ প্ৰথমে আমি ভাবোঁ আমি গছজোপাক কেনেকৈ পুষ্টিকৰ প্ৰদান কৰিম। গতিকে আমাৰ হাতত পুষ্টিকৰ উপাদান যোগান ধৰাৰ 2টা উপায় আছে। মৌলিক উপায় সেয়া হ'ল জীৱামৃত আৰু গণজীৱামৃত। জীৱামৃত তাৰেই এটা অংশ। দ্বিতীয় অংশটো হ'ল উদ্ভিদৰ সুৰক্ষা বা ৰোগৰ পৰা ৰক্ষা কৰা। জীৱামৃতৰ কথা কওঁ, গতিকে জীৱামৃত এটা পাত্ৰত যিকোনো এজন কৃষকে খেতি পথাৰত বনাব পাৰে। এই পদ্ধতিত তেখেতে 200 লিটাৰৰ ড্ৰাম এটা লৈ আধা পানী ভৰাই দিব লাগে আৰু তাত 10 কিলো গৰুৰ গোবৰ দিব লাগে আৰু তাৰ পিছত 4 লিটাৰ গোমূত্ৰ দিব লাগে। 1.5 পৰা 2 কিলো গুড়, 1.5 পৰা 2 কিলোগ্ৰাম বুট মাহৰ আটা আৰু আধা কিলো মাটি দিব লাগে। এনে ঠাইৰ পৰা দিব লাগে য'ত কীটনাশক বা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হোৱা নাই। আমি যিকোনো গছৰ তলৰ পৰা সেয়া ল'ব পাৰোঁ বা তাৰ ঠাইত ভাল চিমেণ্ট ব্যৱহাৰ কৰিব পাৰে, যিটো এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই। ৰাতিপুৱা গধূলি মিশ্ৰণটো লৰাই মুঠ আয়তনৰ 200 লিটাৰ মিশ্ৰণটো বনাব। এই 200 লিটাৰ 1 একৰৰ বাবে যথেষ্ট। এইটোৱে এটা কালচাৰৰ কাম কৰে। যেনে সন্ধিয়া আমি গাখীৰ গৰম কৰি তাত টেঙা বা কিবা এটা দি দিওঁ, ৰাতিপুৱা ই দৈত পৰিণত হয়, কাৰণ ৰাতি বহু বিক্ৰিয়া ঘটে, যিটো আমাৰ হজম শক্তিৰ বাবে ভাল। আমাৰ পথাৰখনৰ মাটিটো একেই পৰিস্থিতি। যেতিয়া আমি ফাৰ্মখনত মাটিত 200 লিটাৰ জীৱামৃত দিওঁ তেতিয়া সকলো প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডক্টৰ বলোৱাৰ, আজি আপোনাৰ পৰা বহুত কথা বুজিব বিচাৰিছোঁ। ছাৰ, আপুনি শিক্ষা খণ্ডৰ লগত জড়িত, আপুনি বিশ্ববিদ্যালয়ত কাম কৰিছে। গতিকে এই বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলক কেনেকৈ অনুপ্ৰাণিত কৰিছে? কাৰণ এতিয়া শিক্ষাৰ্থীয়ে BTech কৰিব বিচাৰিছে বা ডক্টৰ হ'ব বিচাৰিছে বুলি নকয়, এতিয়া শিক্ষাৰ্থীসকলে কৃষক হোৱাৰ সপোন দেখিছে। উপাধ্যায় ডাঙৰীয়া, এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। প্ৰত্যক্ষ সম্প্ৰসাৰণ শিক্ষাৰ অধীনত আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত কৃষকসকলক শিক্ষা প্ৰদান কৰোঁ। আপুনি এইটো কেতিয়া আৰম্ভ কৰিছিল আৰু এতিয়া আজিৰ হিচাপত আমাৰ হাতত এটা নম্বৰ আছেনে? আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত 400 প্ৰশিক্ষাৰ্থী আছে। আমি প্ৰতি বছৰে 10টা প্ৰশিক্ষণ অনুষ্ঠিত কৰোঁ আৰু আমি এটা প্ৰশিক্ষণ অধিৱেশনত 40 জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিওঁ। এবছৰত এখন জিলাত আমাৰ 400 জন কৃষক, যিসকল মনিটৰ হিচাপে কাম কৰে, আৰু আমি এই কামটো 3 বছৰ ধৰি কৰি আছোঁ। প্ৰতিখন জিলাতে আমাৰ 100 জন কৃষক আছে যিয়ে নিজৰ ব্ৰেণ্ডিং দিছে। কিন্তু ডক্টৰ বলজিৎ, আপোনাৰ পৰা বহু কথা বুজিব বিচাৰিছোঁ। ছাৰ, প্ৰাকৃতিক কৃষিৰ কথা কওঁতে জৈৱ বৈচিত্ৰ্যৰ কথা কওঁ ছাৰ। ছাৰ, জৈৱ বৈচিত্ৰ্য, প্ৰাকৃতিক কৃষি, এই ধাৰণাবোৰ মোক বুজাই দিয়কচোন অকণমান। ছাৰ, আমি যেতিয়া প্ৰাকৃতিক কৃষিৰ কথা কওঁ তেতিয়া আমি জীৱৰ কথা কওঁ। য'ত জীৱন আছে, আমাৰ মাটিৰ দৰে ই জৈৱিক। যদি আমি ইয়াত থকা জীৱবোৰক মাৰি পেলাওঁ তেন্তে ই অজৈৱিক হ'ব। ৰাসায়নিক আৰু কীটনাশকে মাটিত থকা জীৱবোৰক হত্যা কৰে আৰু আমি তাত একো কৰিব নোৱাৰোঁ। গতিকে এইটো ঠিক কৰিবলৈ যেতিয়া আমি প্ৰাকৃতিক কৃষিৰ কথা কওঁ, প্ৰাকৃতিক কৃষিত সকলো ধৰণৰ জীৱ জন্তু লাভৱান হোৱাৰ সুযোগ দিয়া হয়। তাতে আমি এনে এটা ব্যৱস্থা বনাওঁ য'ত সকলো ধৰণৰ জীৱই নিজৰ পুষ্টিকৰ উপাদান লাভ কৰে। বিভিন্ন ঋতুত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া, অনুজীৱ, ভেঁকুৰ, ভাইৰাছ আদি প্ৰকৃতিত সজীৱ হৈ উঠে। গতিকে যদি আপুনি দেখে আমাৰ 96 পৰা 97% শস্য বায়ু আৰু পানীৰ বাবে লহপহকৈ বাঢ়ি আহে। ইহঁতৰ ওপৰত কাম কৰা পুষ্টিকৰ পদাৰ্থ 1.5 পৰা 2%। ইহঁতে বিক্ৰিয়াৰ কাৰ্য কৰে আৰু এই সকলোবোৰ বিক্ৰিয়া অনুজীৱই কৰে। এই অনুজীৱবোৰৰ বিভিন্ন ধৰণৰ এনজাইম থাকে যিয়ে আমাৰ বাবে খাদ্য উৎপাদনৰ কাম কৰে।
আমাৰ আলোচনাত অন্যজন কৃষকে যোগ দিছে শ্ৰীযুত কপিল ইয়াত আছে সোণিপতৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ হয় আপোনাক স্বাগতম জনাইছোঁ কপিল ডাঙৰীয়া মই এজন নিয়মীয়া কৃষক যিয়ে প্ৰাকৃতিক কৃষি কৰোঁ 1.5 একৰ মাটিত আমি যি মডেল ৰোপণ কৰিছোঁ আমি 4 পৰা 10 বিধ মধুৰি গছ ৰোপণ কৰিছোঁ হয় আমি নেমু ৰোপণ কৰিছোঁ আমি মাটিত বহুত শস্য ৰোপণ কৰিছোঁ আমি আলু ৰোপণ কৰিছোঁ আমি হালধি ৰোপণ কৰিছোঁ আমি কুঁহিয়াৰ ৰোপণ কৰিছোঁ আমি কুঁহিয়াৰখিনি প্ৰক্ৰিয়াকৰণ কৰি দিওঁ আমি চেনি মিলিত নিদিওঁ ইয়াৰ পৰা আমি ভিনেগাৰ বনাওঁ আমি ৰস যোগান ধৰোঁ আৰু একেদৰে আমি আমাৰ মধুৰি বজাৰত বিক্ৰী নকৰোঁ মধুৰি প্ৰাকৃতিক হোৱাৰ বাবে ইয়াক পামত দুগুণ হাৰত বিক্ৰী কৰা হয় বাকী থকা ফলৰ পৰা আমি ভিনেগাৰ বনাওঁ ই হৈছে ডায়েবেটিছৰ বাবে সৰ্বোত্তম চিকিৎসা গতিকে প্ৰাকৃতিক কৃষিৰ বাবে আৰু গৰু আমাৰ দেশ ডক্টৰ এই নীতিৰ স্থাপিত সুভাষ পালেকাৰজী আৰু আচাৰ্য দেৱব্ৰতজী আমাৰ দেশ তেখেতসকলৰ ওপৰত সদায় ঋণী হৈ থাকিব আমাৰ শস্য আৰু আমাৰ প্ৰজন্ম দুয়োটাৰে উন্নতিৰ বাবে তেখেতসকলে কাম কৰিছে দুয়োৰে প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কৃষ্ণপুনীয়া আমাৰ মাজত আছে হিচাৰৰ পৰা কৃষ্ণপুনীয়া ডাঙৰীয়া ছাৰ মই আধামপুৰ নামৰ ঠাইৰ পৰা আহিছোঁ য'ত পানীৰ স্তৰ বহুত বেছি তাত বহুত সমস্যাৰ সৃষ্টি হৈছে এই লোকসকলেও জানে কি কি সমস্যা আছে গতিকে প্ৰাকৃতিক কৃষি যিটো আপুনি ইয়াত প্ৰচাৰ কৰিছে মই ক'ব বিচাৰোঁ যে মোৰ অঞ্চলৰ জনসাধাৰণেও এই ধৰণৰ পদ্ধতি গ্ৰহণ কৰি আমি কৃষক হিচাপে খেতিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উচ্চ পানীৰ দৰে সমাধান কৰিব বিচাৰোঁ আৰু সেইবোৰ সমাধান কৰি আমিও আমাৰ অঞ্চলটোক প্ৰগতিৰ দিশত লৈ যাব বিচাৰোঁ কি সমস্যাৰ সন্মুখীন হৈছে আমাৰ সমস্যাটো হ'ল পানীৰ স্তৰ অতি বেছি পানীৰ যথেষ্ট আৰ্দ্ৰতা থাকে আমি যি উদ্ভিদ বা শস্য অপতীৰ্ণ খেতি কৰোঁ তাৰে 50% ধ্বংস বৰ ভালেই কৈছে মই আপোনাক এইটোৱে পৰামৰ্শ দিম যে সেই অঞ্চলত গছ গছনিবোৰ অধিক ৰোপণ কৰক কাৰণ আপুনি সেইবোৰ কাটি পেলাইছে বলছামন্দ হিছাৰ অঞ্চল আধামপুৰ ভিউৰ্ণি আদি অঞ্চল জান গছ আগতে বহুত ভাল আছিল এই গছবোৰৰ সংখ্যা এতিয়া কম যোধপুৰ কেন্দ্ৰই থাৰ চুবা নামৰ এক নতুন জাত গঢ়ি তুলিছে নিশ্চয় পাহাৰত ৰোপণ কৰিব লাগে আৰু যিবোৰ বাগিচাত আপুনি কিনো কমলা আৰু মৌচুমী ৰোপণ কৰি আছে সেইবোৰৰ ওপৰত চৰকাৰী ৰাজ সাহায্য আছে আপুনি টেপৰ পানী বা টিউবৱেলৰ পানীৰে ইহঁতক জলসিঞ্চন কৰিব পাৰে আৰু লাহে লাহে আপোনাৰ বনাঞ্চল বৃদ্ধি পাব আৰু তাৰ লগে লগে ইয়াৰ তলৰ পানীও কমি যাব ডক্টৰ বলজিৎ আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ছাৰ প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত কীট পতংগৰ সমস্যা ৰোগৰ সমস্যা এইটো এটা দিশ নহয়নে প্ৰাকৃতিক কৃষিত পৰিৱেশ সৃষ্টি হয় ইয়াক মাইক্ৰ' ক্লাইমেট বুলি কোৱা হয় ইয়াত এটা জীৱই আন এটা প্ৰাণী নিয়ন্ত্ৰণ কৰে কোনো অতিৰিক্ততা নাথাকে আজি দেখাৰ দৰে আমি ধান ৰোপণ কৰিছোঁ ইয়াত অতিৰিক্ততা দেখা পাব সৰুতে ইমান অতিৰিক্ততা আমি কেতিয়াও দেখা নাই এতিয়া আপুনি মাত্ৰ অতিৰিক্ত আৰু অতিৰিক্ততাহে দেখিছে ইয়াৰ ফলত ভাৰসাম্যহীনতাৰ সৃষ্টি হয় দ্বিতীয়তে কেৱল এটা সম্প্ৰদায়েহে আধিপত্য বিস্তাৰ কৰে আমি আন এটা সম্প্ৰদায়ে আধিপত্য বিস্তাৰ কৰা দেখিবলৈ নাপাম যেতিয়া আমি প্ৰাকৃতিক কৃষি কৰোঁ ই ভাৰসাম্যহীনতাৰ সৃষ্টি নকৰে এক প্ৰকাৰৰ সম্প্ৰদায় আহে শিখৰত উপনীত হয় তাৰ পিছত ই মৰিবলৈ আৰম্ভ কৰে তাৰ পিছত আন এটা আহে তাৰ পিছত ই শিখৰত উপনীত হয় তাৰ পিছত ই মৰিবলৈ আৰম্ভ কৰে যদি কোনো ৰোগ সৃষ্টিকাৰী জীৱ দেখা দিয়ে বা কোনো ৰোগ আৰম্ভ হয় তেন্তে এটা অনুজীৱ দেখা দিব আৰু ই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যৌগ এটা মুকলি কৰিব এলোপেথি হৈছে এনে এটা প্ৰক্ৰিয়া য'ত অনুজীৱ বা উদ্ভিদৰ যৌগই আন এটা উদ্ভিদ বা অনুজীৱক নিয়ন্ত্ৰণ কৰে গতিকে ইয়াত 13 প্ৰকাৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়া আছে জৈৱিক ৰূপান্তৰ যিবোৰ ইয়াত এটা ভূমিকা পালন কৰে আৰু যেতিয়া আপুনি প্ৰাকৃতিক কৃষি কৰি থাকে তেতিয়া তেওঁলোকে সেইটো কৰে বিজয় সিং মোৰ লগত আছে পানীপতৰ পৰা বিজয় ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আপুনি কি কৰিছে মই প্ৰাকৃতিক খেতি কৰি আছোঁ মোৰ নাম বিজয় মই পাউতি গাঁৱৰ আৰু মোৰ জিলা পানীপত হয় মোৰ ব্লক হৈছে চামালকা আৰু আমাক এই ধৰণৰ খেতিৰ কথা কোৱা হ'ল মঞ্চত থকা সন্মানীয় অতিথিসকলে বুজাই দিলে ইয়াৰ শ্ৰেষ্ঠ শক্তি ভাৰতীয় গৰু আমাৰ প্ৰধানমন্ত্ৰী আৰু আনসকলে গৰুবোৰ বচাইছে ভাৰতীয় গৰুৱে ৭৬ ডিগ্ৰী উষ্ণতা বজাই ৰাখে এই ভূমিৰ আন জীৱ জন্তুৰ তেনে কোনো শক্তি নাই যিসকলে ইয়াৰ গাখীৰ খায় তাৰ ঘিউ খায় তেখেতলোকে ইয়াত থকা প্ৰকৃত শক্তি বুজিব পাৰিব এই ছেগমেণ্টটোক আৰু বিশেষকৈ তুলিবলৈ মোৰ লগত যোগ দিছে দুজন বিশেষ অতিথি আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ ডক্টৰ পদ্মশ্ৰী হৰিওম ৰাজ্যিক প্ৰশিক্ষণ উপদেষ্টা প্ৰাকৃতিক কৃষি প্ৰাক্তন প্ৰধান বিজ্ঞানী চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয় ছাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ তেখেতৰ লগত আছে মিষ্টাৰ জৌনী ৰাণা তেখেত এজন অতি বিশেষ কৃষক আমি তেখেতৰ অভিজ্ঞতাৰ বিষয়ে কথা পাতিম কিন্তু প্ৰথমে ডক্টৰ হৰিওম আপোনাৰ পৰা আৰম্ভ কৰোঁ ছাৰ মাটিৰ স্বাস্থ্য আৰু কৃষিৰ অসুবিধা
এই বিষয়ে আপোনাৰ বছৰ বছৰ ধৰি অভিজ্ঞতা আছে ইয়াৰ গুৰুত্ব কেনেকৈ মূল্যায়ন কৰোঁ আমি কেনেকৈ মাটিৰ স্বাস্থ্য উন্নত কৰিব পাৰোঁ ইয়াৰ লাভ কেনেকৈ হ'ব প্ৰাকৃতিক খেতি আমি কেনেকৈ বুজি পাওঁ আমাৰ মনলৈ প্ৰথম সমস্যা আহিল যে মাটি নিৰোগী ইয়াৰ বাহিৰেও পানীৰ অভাৱ ঘটিছে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে যদি আমি আপোনাক কুৰুক্ষেত্ৰৰ কথা কওঁ তেন্তে প্ৰতি বছৰে 3 পৰা 5 ফুট পানী কমি গৈছে ইয়াৰ বাহিৰেও গোলকীয় উষ্ণতা বৃদ্ধি হৈছে গোলকীয় উষ্ণতা বৃদ্ধিয়ে ভৱিষ্যতে পৃথিৱীৰ সমগ্ৰ জীৱনক প্ৰভাৱিত কৰিব ইয়াৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিব কেৱল মানুহ নহয় সমগ্ৰ পৃথিৱীৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ইয়াৰ বাহিৰেও ইউৰিয়া ব্যৱহাৰ বৃদ্ধি পাইছে এইটো এটা বৰ আমনিদায়ক যদি ইউৰিয়া বহুত ব্যৱহাৰ কৰা হৈছে তেন্তে ভাৰসাম্যহীনতা দেখা যায় ভাৰসাম্যহীনতা মাটিত 1 পৰা 2% বেছি দিছে যদিও 17% বেছি লাগে আৰু ইয়াৰ বাবে কেঞ্চাৰ আদি ৰোগ বাঢ়িছে স্যাৰ যোৱা আগতে আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল ই হৈছে গ্লোবেল ৱাৰ্মিং প্ৰাকৃতিক কৃষিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ চম্ভালিব পাৰে ৰাসায়নিক খেতি আৰু জৈৱিক কৃষি তুলনা কৰিলে এলেকা স্কেল ইমিছন নামৰ কিবা এটা আছে হয় অৰ্থাৎ এটা একৰত জৈৱিক কৃষি আৰু আন এক বিঘাত ৰাসায়নিক খেতি আৰু ইয়াত জৈৱিক কৃষিত নিৰ্গমন কম দ্বিতীয় স্কেলটো হ'ল উৎপাদন স্কেলৰ নিৰ্গমন ইয়াত কি হয় ৰাসায়নিক খেতিত ধৰক 30% উৎপাদন হয় জৈৱিক খেতিৰ বাবে 2 পৰা 3 একৰ মাটিৰ প্ৰয়োজন হ'ব সেই উৎপাদনৰ সৈতে মিলাবলৈ উৎপাদনৰ স্কেলৰ সৈতে মিলাবলৈ তাৰ পিছত জৈৱিক কাৰ্বন নিৰ্গমন বৃদ্ধি পায় ঠিক আছে প্ৰাকৃতিক কৃষি ক্ষেত্ৰত কেনেকৈ নহয় প্ৰাকৃতিক কৃষিত 3টা নিৰ্গমন গেছ থাকে কাৰ্বন ডাই অক্সাইড মিথেন আৰু নাইট্ৰাছ অক্সাইড ইয়াত গোলকীয় উষ্ণতা বৃদ্ধি কৰা 3টা গেছত 4টা মৌল জড়িত হৈ আছে ইয়াত 4টা মৌল জড়িত হৈ আছে কাৰ্বন হাইড্ৰোজেন অক্সিজেন নাইট্ৰজেন এই 3টা গেছ 4টা মৌলৰে গঠিত এই 4টা মৌলৰে আপোনাৰ কাৰ্বহাইড্ৰেট গঠন হয় কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন এই 4টা মৌলে আপোনাৰ প্ৰটিন গঠন কৰে এই 4টা মৌলে আপোনাৰ লিপিড গঠন কৰে আৰু এই 3টা মৌল হৈছে অণুজীৱৰ কোষৰ কলা অৰ্থাৎ আমি আমাৰ শৰীৰত যিখিনি দিওঁ যেনে গৰুৰ গোবৰ বা আন যিকোনো বস্তু এই অণুজীৱবোৰে সেইবোৰ খাই আমাৰ শৰীৰটো তৈয়াৰ কৰে যেতিয়া অণুজীৱবোৰ ক্ষয় হয় তেতিয়া প্ৰতি 10 পৰা 20 মিনিটৰ মূৰে মূৰে দুগুণ হয় তেতিয়া ইহঁতৰ মৃত্যু হ'বলৈ আৰম্ভ হয় যেতিয়া ইহঁতৰ শৰীৰ ক্ষয় হয় তেতিয়া ইহঁতি হিউমাছ ৰেডিমেড খাদ্যলৈ পৰিণত হয় এই ৰেডিমেড খাদ্য এটা উদ্ভিদৰ খাদ্য এই খাদ্যৰ দ্বাৰা উদ্ভিদৰ শৰীৰৰ গঠন হয় আৰু এই চক্ৰৰ মাজলৈ আহে অৰ্থাৎ আমি যিখিনি দিওঁ অণুজীৱবোৰে খাই পেলায় আৰু এই চক্ৰৰ মাজলৈ আহে সিকুৱেন্সেশ্যন বোলা হয় গতিকে গোলকীয় উষ্ণতা বৃদ্ধি কৰা এই 4টা মৌল এই পৰিৱেশলৈ যাব নোৱাৰে গতিকে ইয়াৰ মাজত এক বৃহৎ পাৰ্থক্য আছে পাৰ্থক্য যে আপোনাক কোৱা হোৱা নাই আমি নাজানো ঠিক আছে গতিকে স্যাৰ আপুনি আজি গুৰুত্বপূৰ্ণ কথাবোৰ কৈছে কিন্তু তাৰ আগতে জৌনী ৰাণা মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি কি কৰে কেতিয়াৰ পৰা আপুনি কৰি আছে আৰু আপোনাৰ মতে প্ৰাকৃতিক কৃষিৰ কি লাভ কিছু ব্যক্তিগত কাৰণত মই মোৰ পৰিয়ালত এনেকুৱা কিছুমান কাৰণ দেখিছিলোঁ যাৰ বাবে মই মোৰ পৰিয়ালৰ মুৰব্বী দেউতাক হেৰুৱালোঁ হয় তেখেতক হেৰুৱাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ এই বেমাৰটো ক'ৰ পৰা আহিল পিছত বিশেষজ্ঞ আৰু ডাক্তৰসকলক লগ পাওঁতে তেখেতলোকৰ পৰা গম পালোঁ যে এই সকলোবোৰ আমি যি খাওঁ তাৰ পৰাই আহিছে আৰু ক'ৰ পৰা আহিল আমাৰ পথাৰৰ পৰা আহি আমাৰ প্লেট পালেহি গতিকে আমি যেতিয়া দেখিলোঁ যে আমি ইয়াক খেতি কৰিছোঁ আৰু আমি ইয়াক খাইছোঁ তেন্তে এই কৌশল সলনি কৰি খাবলৈ নিৰাপদ খাদ্য তৈয়াৰ নকৰোঁ কিয় আজি বহু শস্য উৎপাদন হৈ আছে কৰবাত বা আন ঠাইত আমি ইয়াত পুষ্টি হেৰুৱাইছোঁ তাৰ লগতে পুষ্টিও নাইকিয়া হৈ গৈছে ইয়াত যি বিষ সোমাইছে আমাৰ শৰীৰে গ্ৰহণ কৰা নাই আৰু ইয়াৰ ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে গতিকে সেইবোৰ কথালৈ চাই যদি আমি বুদ্ধিমান মানুহে নিজৰ খাদ্যও ভালদৰে ৰান্ধিব নোৱাৰোঁ তেন্তে আমি কিহৰ কৃষক এজন কৃষকৰ উদ্দেশ্য হৈছে জীৱৰ বাবে খাদ্য উৎপাদন কৰা গতিকে আমি যদি বিষাক্ত খাদ্য উৎপাদন কৰোঁ তেন্তে কৰবাত আমি আমাৰ ব্যৱসায়ৰ প্ৰতি অসৎ কৰি আছোঁ যেতিয়া আমি কিবা এটা শিকিবলৈ আগ্ৰহী হওঁ আৰু তাতেই গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক হিচাপে আমাৰ প্ৰতিষ্ঠান আমাৰ আচাৰ্য বা আমি লগ পোৱা ডক্টৰ হৰিওমজীৰ দৰে গুৰুসকলে আমাৰ পথ সহজ কৰি তুলিছে আৰু আজি আমি আমাৰ প্ৰাকৃতিক কৃষিৰ 4 বছৰ সম্পূৰ্ণ কৰিলোঁ আজি আমাৰ পথাৰ আৰু আমাৰ মাটিয়ে আমাক এই শস্যবোৰ দিছে যিবোৰ আমি আশীৰ্বাদ হিচাপে দেখা পাওঁ আৰু ইয়াক চাবলৈ যথেষ্ট দৰ্শনীয় আৰু যিকোনো ব্যক্তিৰ প্ৰাকৃতিক কৃষিৰ প্ৰতি যদি কোনো সন্দেহ আছে বা
বিজ্ঞানৰ সহায় অবিহনে খেতি কৰিব নোৱাৰে সেই মানুহখিনি আমাৰ পথাৰলৈ আহি এই প্ৰদৰ্শনবোৰ চাবলৈ আমন্ত্ৰণ জনাব বিচাৰিছো শিৱকুমাৰ আমাৰ লগত আছে শিৱকুমাৰ ডাঙৰীয়া কৃষি চৌপাললৈ স্বাগতম আজিকালি কি কৰে অনুগ্ৰহ কৰি আমাক কওকচোন নমস্কাৰ ছাৰ মই শিৱকুমাৰ পাঞ্চাল কৰ্ণাল জিলাৰ টিকৰি গাঁৱৰ আৰু মই যোৱা 4 বছৰ ধৰি প্ৰাকৃতিক খেতি কৰি আছো আচাৰ্য দেৱাৰজী আৰু আমাৰ শ্ৰদ্ধাৰ গুৰুজী ডক্টৰ হৰি ওমজীৰ এই গুৰুকুলৰ পৰা সঠিক পথ প্ৰদৰ্শন লাভ কৰিলো এই বিশেষজ্ঞসকলৰ পৰা শিকি আমি যি কৰিলো তাৰ পৰা আমি যথেষ্ট লাভৱান হৈছো আপুনি লাভৱান হৈছে নহয় নে ছাৰ বহুত লাভ হৈছে মনোজ ডাঙৰীয়া কেথলৰ পৰা আমাৰ লগত যোগদান কৰিছে হয় মই যোৱা 5-6 বছৰ ধৰি গৌমাতা আৰু মাটিৰ সেৱা কৰি আছো গৌমাতা আৰু মাটিৰ সৈতে লগ লাগি আমি এটা প্ৰাকৃতিক ফাৰ্মৰ এটা মডেল গঢ়ি আছো আজিলৈকে আমি আমাৰ নিজৰ ফাৰ্মৰ বাহিৰলৈ গৈ পেলাই একো এটা বস্তু বিক্ৰী কৰা নাই কোৱান্টিটিৰ ওপৰত নহয় কোৱালিটিৰ ওপৰত কাম কৰক তেতিয়া এই বিক্ৰী হ'বই নিশ্চয় সেয়া নিজৰ মাটিতে আহি বিক্ৰী হ'ব এতিয়া মোৰ লগত 37 জন কৃষক লগ হৈ পেলাই আমি প্ৰাকৃতিক ফাৰ্মিং কৰি আছো পাৰ্মাকালচাৰ মডেল মাল্টি লেয়াৰ ফাৰ্মিং যেটোত আমি 4-5 বিধ শস্য একেলগে একে সময়তে কৰি থাকিব পাৰো আৰু যদি এই কেমিকেল মাৰ্কেট বজাৰসমূহলৈ যায় তেনেহলে তাত কোনো প্ৰফিট নাথাকে আৰু তাত কোনো সন্মান নাথাকে মই সকলো বন্ধুকে কওঁ যে গৌমাতা আৰু ফাৰ্মিঙক বুজি পোৱা বৰ ভালে কৈছে মোৰ নাম শচীন আগতে দিল্লীত আইন চৰ্চা কৰিছিলোঁ 2022 চনত ডক্টৰ হৰি ওমৰ প্ৰশিক্ষণৰ সহায়ত প্ৰাকৃতিক কৃষি আৰম্ভ কৰিছিলোঁ মই ক'ব বিচাৰোঁ যে মোৰ কৰ্পৰেটৰ পৰা খেতিলৈ পৰিৱৰ্তন হৈছিল মই যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লো সেইবোৰ সাধাৰণ কৃষকৰ সন্মুখীন নহ'ব কাৰণ তেখেতে ইতিমধ্যে খেতি কাম জানে আৰু মই ক'ব বিচাৰোঁ যে যদি মই কৰ্পৰেট খণ্ডৰ পৰা খেতিলৈ আহিছোঁ তেন্তে ৰাসায়নিক খেতি কৰা এজন সাধাৰণ কৃষকক মই প্ৰাকৃতিক কৃষিৰ দিশত আগুৱাই যাবলৈ প্ৰেৰণা দিব পাৰিম আৰু তেনে কৰিলে আমি আমাৰ দেশক বচাব পাৰিম গতিকে ধাৰণাটো স্পষ্ট যে প্ৰাকৃতিক খেতিয়ে সৰ্বোত্তম ধন্যবাদ ভাল ছাৰ অশেষ ধন্যবাদ যশপাল ডাঙৰীয়া সকলো কৃষকলৈ নমস্কাৰ মই যশপাল মই ৰেৱাৰীৰ এজন কৃষক আমি 2017 চনৰ পৰা 40 একৰ মাটিত প্ৰাকৃতিক কৃষি কৰি আহিছো এয়া সম্পূৰ্ণ বহনক্ষম আৰু প্ৰাকৃতিক কৃষিৰ জৰিয়তে উৎপাদিত শস্য পুষ্টিকৰ পদাৰ্থৰে ভৰপুৰ আগতে আমিও জৈৱিক খেতি কৰিছিলো কিন্তু আমি ডক্টৰ হৰি ওমক লগ পাইছিলো আৰু গুৰুকুললৈ আহিছিলো গতিকে আমি দেখিলো যে প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষি ইটোৱে সিটোৰ একেবাৰে পৃথক আমি প্ৰাকৃতিক খেতি গ্ৰহণ কৰা দিনৰে পৰা সমগ্ৰ এনচিআৰত এজন সাধাৰণ কৃষকৰ তুলনাত আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী হৈছে 2 পৰা 2.5 গুণ বেছি ছাৰ আমি এতিয়া অন্তিম স্তৰলৈ আহিছোঁ কিন্তু যোৱাৰ আগতে কিবা এটা ক'ব বিচাৰিবনে এনেকুৱা কিবা এটা যিয়ে প্ৰাকৃতিক কৃষি কৰিবলৈ ইচ্ছুক কোনোবাইও এই কাম কৰিবলৈ আগবাঢ়ি আহিব চাওক এতিয়া আমাৰ আগত বাট নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰাকৃতিক কৃষিৰ অধীনত মাটিৰ স্বাস্থ্য বাঢ়ি গৈছে প্ৰতি বছৰে মাটিৰ নমুনালৈ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ পৰা পৰীক্ষা কৰাও আৰু মই আপোনালোকক জনাব বিচাৰো যে ইয়াত 180 একৰ খেতি পথাৰত আচাৰ্যজীৰ নিৰ্দেশনাত প্ৰাকৃতিক খেতি কৰা হৈছে সমগ্ৰ পামখন জৈৱিক কাৰ্বনৰ সহকী শ্ৰেণীলৈ আহিছে এটো সাধাৰণ কথা নহয় ভাৰতত এটো পোৱাটো কঠিন ভাৰতত জৈৱিক কাৰ্বনৰ 0.3 0.4 আৰু এই পামৰ জৈৱিক কাৰ্বন 0.8ৰ ওপৰত আৰু আনকি 1.5 লৈকে আহিছিল গতিকে যদি আপুনি প্ৰাকৃতিক কৃষিৰ লগত জড়িত তেন্তে উৎপাদনক লৈ আন এটা প্ৰশ্ন উত্থাপন হয় ধৰি লওক যে উৎপাদন 1 পৰা 2 বছৰ কম তেতিয়া আপোনাৰ খৰচো কমি যায় সেইভাবে আপোনাৰ নিকা আয় কম নহব আৰু মই আপোনাক ৰোগ আৰু কীটপতংগৰ কথা কৈছিলো কৃষিৰ ক্ষেত্ৰত 60 পৰা 70% ৰোগ জৈৱিক খেতিৰ পৰাই আহে ছাৰ আপুনি বহুত গুৰুত্বপূৰ্ণ বিষয় চুইছিলে আমাৰ সময় শেষ হৈ গৈ আছে আমি আৰু কথা পাতিলে ভাল আছিল আমাৰ লগত যোগদান কৰাৰ কাৰণে বহুত ধন্যবাদ আজিৰ কৃষি চৌপাল আমি ইয়াতে সামৰণি মাৰিব লাগিব আৰু আমি সদায় কওঁ যে এই কৃষি মন্ত্ৰালয় আৰু দূৰদৰ্শন কিষাণৰ যৌথ উপস্থাপন এই শ্ব'টোৰ নাম কৃষি চৌপাল আৰু আমি খবৰটো আপোনালোকক পলকতে দেখুৱাবলৈ কোনো খৰখেদা কৰা নাই আমাৰ বাবে বাতৰি অৰ্থ হ'ল আপোনাক তথ্য প্ৰেৰণ কৰা আৰু কেৱল সেই তথ্য যিয়ে আপোনাক উপকৃত কৰিব এই পৃথিৱীৰ ব্ৰেকিং নিউজৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আমি কেৱল আপোনালোকৰ কথা চিন্তা কৰোঁ আৰু মই আপোনালোকক কৈ থাকোঁ যে দূৰদৰ্শন সদায় কৃষকৰ পক্ষত থাকে 24 ঘণ্টা আৰু 7 দিন ৰাতি দিন আপোনাৰ লগত থাকে কেৱল আমিয়েই নহয় আপোনাৰ কাষত থিয় দি আপোনাৰ হৈ আপোনাৰ বিষয়ে কথা কওঁ আৰু আগতে কোৱাৰ দৰে মলয় অঞ্চলৰ শিখৰৰ পৰা বিন্ধ্যাচলৰ চোতালৈকে আমি আপোনালোকৰ সৈতে সমগ্ৰ যাত্ৰা অব্যাহত ৰাখিম মই নিশ্চিত যে আপুনি মোৰ লগত সদায় যাত্ৰা কৰি ল'ব এই আশা আৰু বিশ্বাসতে কৃষি চৌপালে সামৰণি মাৰিছোঁ চোৱাৰ কাৰণে ধন্যবাদ